নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। এতিয়াৰ পৰা পৰিয়ালত 5জন সদস্য থাকিলেহে লাভ কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। আৰু এই সন্দৰ্ভত ৰাজ্যৰ জিলাই জিলাই শীঘ্ৰে চৰকাৰ আৰম্ভ কৰিব তীব্ৰ অভিযান। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। এই সন্দৰ্ভত চৰকাৰ আৰম্ভ কৰিব জোৰদাৰ অভিযান। এতিয়াৰ পৰা এটা পৰিয়ালত 5জন সদস্য থাকিলেহে লাভ কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। অৱশ্য নিসন্তান আৰু দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ সুবিধা। 5জন সদস্য নাথাকিলেও সেই পৰিয়ালে লাভ কৰিব ৰেচনৰ সুবিধা। বহু লোকে একে ঘৰতে ৰাখি থৈছে 2-3খন ৰেচন কাৰ্ড। তেনে লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আঁচনি আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু ৰেচন কাৰ্ডক লৈ শীঘ্ৰে এই সন্দৰ্ভত চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ হলে 2 লাখতকৈ কম হ'ব লাগিব পৰিয়ালৰ বাৰ্ষিক আয়। আৰু এই সন্দৰ্ভত বিসংগতি ধৰা পৰিলেই বিপদ নিশ্চিত। পৰৱৰ্তী খবৰ, গোমাংসৰ বিতৰ্কক লৈ এইবাৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, গোমাংস বন্ধ কৰাৰ কথা কয় হিমন্ত চৰকাৰে, কিন্তু গৰুৰ সিন্ডিকেট বন্ধ কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা নিজে খাইছিল গোমাংস আৰু গৰুৰ সিন্ডিকেট বন্ধ কৰিব নোৱাৰাৰ বাবে আজি 100 টকাৰ গোমাংস মুছলমানসকলে 300-400 টকাত কিনি খাবলগীয়া হৈছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। 100 টকাৰ গোমাংস বৰ্তমান 300-400 টকাত কিনে মুছলমান লোকে। গোমাংস বন্ধ কৰাৰ কথা কয় হিমন্ত চৰকাৰে, কিন্তু গৰুৰ সিন্ডিকেট বন্ধ কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই নিজে খাইছিল গোমাংস। গোমাংসৰ বিতৰ্কক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। ৰাজ্য চৰকাৰক অগণতান্ত্ৰিক আখ্যা দি সমালোচনা বিধায়ক অখিল গগৈৰ। আনৰ খাদ্যাভ্যাসত আক্ৰমণ কৰা লোকক সাম্প্ৰদায়িক আৰু বৰ্ণবাদী আখ্যা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, প্ৰচণ্ড শীত পৰিব ৰাজ্যত। প্ৰচণ্ড শীতে জোকাৰি যাব অসমৰ লগতে দেশৰ বহুকেইখন ৰাজ্য। 7, 8 আৰু 9 ডিচেম্বৰত অধিক শীত পৰিব অসমৰ লগতে দেশৰ বহুকেইখন ৰাজ্যত। এই সন্দৰ্ভত IMDয়ে জাৰি কৰিলে এলাৰ্ট। প্ৰচণ্ড শীতে জোকাৰি যাব দেশৰ বহুকেইটা প্ৰান্ত। দেশৰ কেইবাখনো ৰাজ্যত অধিক নিম্নগামী হ'ব তাপমাত্ৰা। 7, 8 আৰু 9 ডিচেম্বৰত অধিক শীত পৰিব দেশৰ বহুকেইখন ৰাজ্যত। IMDয়ে এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। প্ৰচণ্ড বৰষুণৰ লগতে এই সময়ছোৱাত তুষাৰপাতৰো সম্ভাৱনা আছে। এই তালিকাত আছে অসম, মেঘালয়ৰ নামো। গুজৰাট, মহাৰাষ্ট্ৰত 15 পৰা 20 ডিগ্ৰী হ'ব তাপমাত্ৰা এই সময়ছোৱাত। প্ৰচণ্ড বৰষুণৰ বাবে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত পৰিব শীত। অসম, মেঘালয়ত স্বাভাৱিক তাপমাত্ৰাতকৈ 1 পৰা 3 ডিগ্ৰী পৰ্যন্ত নিম্নগামী হ'ব তাপমাত্ৰা। আৰু আজিৰ দিনটোত উত্তৰ অসমত তাপমাত্ৰা হৈছেগৈ 18 পৰা 20 ডিগ্ৰী। গুৱাহাটীত তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ আৰু বৰাকত 21 ডিগ্ৰী চেলছিয়াছ। এই তথ্য জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ বন্দুকৰ শব্দত কঁপি উঠিল ৰাজ্য। গুৱাহাটীত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ গুৱাহাটীত আৰক্ষীৰ গুলীত আহত হৈছে এইটো দুৰ্ধৰ্ষ ডকাইত। আৰু গুলীবিদ্ধ ডকাইত ৰমেশ দৈমাৰীক GMCHত ভৰ্তি। ডিঙিত ডেগাৰ লগাই বেগ আৰু চেন লুটত জড়িত আছিল এইগৰাকী দুৰ্ধৰ্ষ ডকাইত ৰমেশ। দিছপুৰ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে এই ডকাইতটো। পৰৱৰ্তী খবৰ, কিষাণ গুণৰ উন্নতিৰ শ্লোগান দিয়া চৰকাৰৰ দিনত বঞ্চিত থলুৱা শিক্ষিত নিবনুৱা।
ষ্টেট বেংকৰ চাকৰিত 60% বহিৰ্ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি অসমসহ উত্তৰ পূবত 6টা পদৰ ভিতৰত 360টা পদতে বহিৰাগতই পালে নিযুক্তি পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰক লৈ এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়া বাংলাদেশৰ ভিন্ন প্ৰান্তত ভাৰত বিৰোধী শ্লোগান হিন্দুৰ অধিকাৰ বিচৰাৰ বাবেই ভাৰতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মৌলবাদী বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া বাংলাদেশৰ ভিন্ন প্ৰান্তত ভাৰত বিৰোধী শ্লোগান কেইবাখনো শিক্ষানুষ্ঠানত ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দুৰ অধিকাৰ বিচৰাৰ বাবে ভাৰতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মৌলবাদী ইউনুছ চৰকাৰ গঠনৰ পিছতে বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ ভাঙি দিয়া হৈছে হিন্দুৰ ঘৰ দুৱাৰ উপাসনাস্থলী চাকৰি কৰাৰ ক্ষেত্ৰতো হিন্দুক দিয়া হৈছে ভাবুকি ঢাকাত ভাৰতৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ভাৰততো আৰম্ভ হৈছে বয়কট বাংলাদেশ ট্ৰেইন ত্ৰিপুৰাৰ হোটেলত নিষিদ্ধ কৰা হৈছে বাংলাদেশী পশ্চিমবংগত বাংলাদেশী ৰোগীক চিকিৎসা নকৰাৰ সিদ্ধান্ত বাংলাদেশৰ লগত ব্যৱসায় বন্ধ কৰি দিয়াৰো হুংকাৰ দিয়া হৈছে ব্যৱসায়িক লেনদেন বন্ধ কৰাৰ দাবীৰে অসমত প্ৰতিবাদ উল্লেখযোগ্য যে ইস্কনৰ নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পিছতে পৰিস্থিতিও লৈছে ভয়ংকৰ ৰূপ চিন্ময় কৃষ্ণ দাসৰ অধিবক্তাৰ লগতে সংঘটিত হৈছে ভয়াৱহ কাণ্ড হিন্দুৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ কৰাৰ বাবে কাৰাবন্দী কৰা হৈছে সদ্যগৰাকী ইপিনে ঢাকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰিছে বাংলাদেশৰ ইউনুছ প্ৰশাসনে আগৰতলাত বাংলাদেশৰ দূতাবাসত হোৱা ঘটনা সন্দৰ্ভত তলব কৰা হৈছে ভাৰতৰ ৰাষ্ট্ৰদূতক ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰণয় বাৰ্মাৰ সৈতে আলোচনাত বহিল বাংলাদেশৰ ভাৰপ্ৰাপ্ত বিদেশ সচিব আৰু ইতিমধ্যে ভাৰতে এই ঘটনাক গৰিহণা দিছে পৰৱৰ্তী খবৰ শিৰোমণি আকালি দলৰ সভাপতি তথা পাঞ্জাবৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা স্বৰ্ণ মন্দিৰত সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা নাৰায়ণ সিং নামৰ এজন লোকৰ গুলীচালনা কৰা লোকজন দল খালছাৰ সদস্য বুলি সন্দেহ কৰা হৈছে নাৰায়ণ সিঙৰ পৰা দুটাকৈ পিষ্টল উদ্ধাৰ কৰিছে অমৃতসৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আৰক্ষীৰ পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ ইজৰাইলক একেকা দিবলৈ পুনৰ সাজু হৈছে ইৰাণ ৰাছিয়াৰ পৰা ইৰাণে লাভ কৰিলে শক্তিশালী যুদ্ধ বিমান আৰু তাৰ পিছতে পুনৰ ভয়ত কম্পিত ইজৰাইলক একেকা দিবলৈ পুনৰ শক্তি বৃদ্ধি কৰিলে ইৰাণে লাভ কৰিলে বিশ্বৰ শক্তিশালী যুদ্ধ বিমান ৰাছিয়াৰ পৰা সুখয় Su-35 যুদ্ধ বিমান লাভ কৰিলে ইৰাণে কাৰ্গো বিমানেৰে তেহৰানৰ মেহৰাবাদত নমোৱা হৈছে এই যুদ্ধ বিমান ইজৰাইলৰ পৰা অহা প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সাজু হৈছে ইৰাণ পূৰ্বে 25খন বিমানৰ বাবে ৰাছিয়াৰ সৈতে চুক্তিবদ্ধ হৈছিল ইৰাণ আৰু ইজৰাইলৰ সৈতে যুদ্ধৰ পিছতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে 50খন যুদ্ধ বিমান ইৰাণে ৰাছিয়াৰ পৰা সুখয় Su-35 বিমান লাভ কৰাৰ পিছতে এতিয়া চিন্তিত ইজৰাইল পৰৱৰ্তী খবৰ এইবাৰ AIUDFৰ কাটলিচাৰৰ বিধায়ক সুজামুদ্দিন লস্কৰক কাৰণ দৰ্শোৱাৰ জাননী AIUDFৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল সুজামুদ্দিন লস্কৰ আৰু তাৰ পিছতে চৌকত জাৰি কৰিছে বিধায়কগৰাকীক AIUDF দলে অহা এসপ্তাহৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব বিধায়কজনে পৰৱৰ্তী খবৰ ঘোষণা কৰা হল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম দেবেন্দ্ৰ ফাডনাভিছ হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিজেপিৰ বিধায়িনী দলৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত ঘোষণা কৰা হল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম দেবেন্দ্ৰ ফাডনাভিছ হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু কাইলৈ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব দেবেন্দ্ৰ ফাডনাভিছে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত পৰৱৰ্তী খবৰ অইল ইণ্ডিয়া লিমিটেডক 20 লাখ টকা দাবী উগ্ৰপন্থী সংগঠন NSCNৰ অহা 10 ডিচেম্বৰৰ ভিতৰত ধন আদায়ৰ নিৰ্দেশ বিদ্ৰোহী সংগঠনটোৰ অৰুণাচলৰ বৰডুমচা গায়ু ইন আৰু ইনায়ত তৈল ক্ষেত্ৰ ব্যৱহাৰৰ বাবে এই ধন দাবী কৰিছে উগ্ৰপন্থী সংগঠনটোৱে পৰৱৰ্তী খবৰ
কলকাতাত হত্যা অসমৰ যুৱকক। ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়াক হত্যাৰ সন্দেহ পৰিয়ালৰ। দুদিন পূৰ্বে ছাত্ৰগৰাকীক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল। কলকাতা ৰেল ষ্টেচনত উদ্ধাৰ কৰা হৈছিল ছাত্ৰগৰাকীক। কলকাতাত অধ্যয়নৰত অৱস্থাত আছিল সূৰ্য শইকীয়া। উল্লেখযোগ্য যে কলকাতা চৰকাৰী বিশ্ববিদ্যালয়ৰ কলা ভাস্কৰ্য বিভাগৰ ছাত্ৰ আছিল সূৰ্য।